মানৱজ্যোতি দাস বৃদ্ধ আশ্ৰমত বাঘৰবৰী স্নেহময়ী আত্মসহায়ক গোটৰ সভানেত্ৰী বিনু কলিতাৰ নেতৃত্বত আইতাসকলৰ মাজত বস্ত্ৰ আৰু মিঠাই বিতৰণ কৰা হয়। আজি কিছুদিন আগত আশ্ৰমৰ আইতা এগৰাকীৰ মৃত্যু হৈছিল। তেখেতৰ আত্মাৰ শান্তিৰ বাবে আজি 11 দিনৰ দিনা অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ গোটৰ তৰফৰ পৰা বৰগীত আৰু দিহানাম পৰিৱেশন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলিও নিবেদন কৰা হয়। গোটৰ পৰা যোৱা আইকেইগৰাকীকো আশ্ৰমৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটীৰ পৰা মতিয়া ৰহমানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আজি কি উদ্দেশ্য আগত ৰাখি আপোনালোকে সাৰ্ভেস্থিত মানৱজ্যোতি দাস বৃদ্ধাশ্ৰমত আহিছে? ক'ৰ পৰা আহিছে, কি কাৰণে আহিছে, কিয় আহিছে, আগত উদ্দেশ্য কি? নমস্কাৰ। আচলতে আমি আজি আহিছোঁ ইয়ালৈ পাঞ্জাবাৰী কবেৰৰ পথৰ পৰা। আমি এটা স্নেহময় আত্মসহায়ক গোট আমি এটা, আৰু লগতে আমি স্নেহময় নামৰ দল আমি আজি তাৰমানে ইয়াতে খবৰ পালোঁ এগৰাকী বাইদেউৰ মৃত্যু হৈছে। মৃত্যু হোৱাৰ বাবে আমি ইয়াতে আজি বাইদেউৰ আত্মাৰ সদ্গতিৰ কাৰণে এষাৰি এই কলি যুগত হৰিনাম গাবলৈ আহিছোঁ। আৰু আমাৰ ভৱিষ্যতৰ মানে কি কামনা, আমি এইদৰে তাৰমানে মানুহক তাৰমানে শুশ্ৰূষা কৰি যোৱাটো আমাৰ বহুত মনৰ কামনা। যিকেইদিন আমিও জীয়াই থাকোঁ আৰু আমিও মানে অহা যোৱা কৰি থাকিব পাৰোঁ, এনেকুৱাকৈ আমি সকলোৰে লগত মিলি জুলি থাকিব পাৰোঁ, সেই মনোভাৱেৰে আজি আমি ইয়াতে আহি প্ৰভু ভগৱন্তৰ এষাৰি নাম গুণ গাই তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ইয়াতে কীৰ্তন কৰি আছোঁ। আৰু মাজতে আমি তাৰমানে ইয়াতে থকা আইসকল যিসকল মানে এই আশ্ৰমত আইসকল আছে,
তেখেতসকলৰ কোন আছে কোন নাই আমি বিশেষ নাজানো, আমি সুধিম। কিন্তু তেখেতসকলৰ কাৰণে মই অলপ বস্ত্ৰ আৰু অলপ মিঠাই লৈ আহিছোঁ। তেখেতসকলক মই এতিয়া তেখেতসকলৰ হাতে হাতে মই বিতৰণ কৰি দিম। এইখিনি কৰ্ম কৰিবলৈ লৈছোঁ। গতিকে ৰাইজেও এনেকুৱাকৈ যদি আহি পেলাই আশ্ৰমবিলাকত তেখেতসকলক অলপ উৎসাহ উদ্দীপনা যোগায়, তেখেতসকল বহুত দুখ মনেৰে থাকে, তেখেতসকলে মনত বহুত আনন্দ পাব আমি ভাবিছোঁ, আমি অহাবিলাকে। গতিকে সমূহ অসমপ্ৰেমী ৰাইজকো মানে কেতিয়াবা এনেকুৱাকৈ সময় পালে এনেকুৱাকৈ আশ্ৰমলৈ আহি আইসকলক এষাৰ যদি মাত দিয়ে, আমিও বুঢ়া হৈছোঁ, গতিকে আমি এইবিলাক বুজি পাওঁ বা দেখোঁ বহুত। আজিকালি মিডিয়াৰ যোগে বহুত দেখি আমাৰো বহুত দুখ লাগে। সেইকাৰণে আমিও আজি আহিছোঁ, নামশাৰীও গাইছোঁ, লগতে আত্মাৰ সদগতিৰো কামনা কৰিছোঁ আৰু লগতে আইসকলক একোখনি বস্ত্ৰ আৰু অলপ মিঠাই। পাঞ্জাবাৰীৰ পৰা আহিছে, পাঞ্জাবাৰী পুবেৰুণ পথৰ পৰা আহিছোঁ। স্নেহময় আমি আত্মসহায়ক গোট, লগতে আমি স্নেহময় নামতিৰ দলৰ পৰা হয় ইয়ালৈ আহিছোঁ। আহি নাম পৰিৱেশন কৰিলে, নাম পৰিৱেশন কৰিলোঁ আৰু মাজতে এইখিনি আইসকলক বিতৰণ কৰি দিওঁ। আইসকলৰ মাজত বিতৰণ কৰিব হয় বস্ত্ৰ আৰু মিঠাই অলপ আনিছোঁ। ঠিক আছে, তেখেতসকলক দিম। এইটো মিঠাইটো ধৰকচোন, মিঠাইটো মিলাই দিব। আপুনি বহি মিঠাই একো দায়দোষ নধৰিব, আশীৰ্বাদ কৰক যাতে ঘৰখনত সকলোৱে মংগলে থাকে আৰু আপোনালোকেও ভালে থাকে। আমাক যাতে প্ৰভু ভগৱন্তই ইয়ালৈ আহিবলৈ আৰু শক্তি দিয়ে। এইখিনি অকণমান মই দিছোঁ, এইখিনি শুদ্ধ মনে গ্ৰহণ কৰিব, আই শুদ্ধ মনে গ্ৰহণ কৰিব। এইখিনি গ্ৰহণ কৰিব আই, কিবা ভুল হ'লে ক্ষমা কৰিব। এইখিনি গ্ৰহণ কৰিব, কিবা ভুল হ'লে ক্ষমা কৰিব। নাতি পুতি আছে, কাৰোবাৰ যদি কিবা দায়দোষ অপৰাধ আছে, সৰ্ব অপৰাধ ক্ষমা হওক। বাইদেউ ক্ষমা কৰিব, কিবা ভুল হ'লে। এইখিনি বস্ত্ৰ দান দিছোঁ। আৰু আইতা আছে নেকি? ৰ'ব এক মিনিট। আছে দিম। লওক, একো দুখ নকৰিব। এই দিছোঁ মই যথাসাধ্য, মই যিখিনি সাধ্য সেইখিনি দিছোঁ। আশীৰ্বাদ কৰক, সকলোৱে ভালে থাকক। প্ৰণাম কৰিছোঁ। কৃষ্ণ কৃষ্ণ প্ৰভু। আমাৰ ফালৰ পৰা আপোনাৰ আশীৰ্বাদ লাগে, আমাক একো নালাগে বাইদেউ। ভগৱন্তৰ নামত আমাক আশীৰ্বাদ দিয়ক, আমাক একো নালাগে, যাতে সকলোৱে ভালে থাকে। কিবা যদি দায়দোষ অপৰাধ, কিবা যদি দায়দোষ অপৰাধ অজানিত কৰিছোঁ, ক্ষমা কৰিব, এই কামনা। তেখেতে মানে আটাইতকৈ যিজন বৃদ্ধ মানে তেখেতক মই গামোচাখনেৰে সন্মান জনাব খুজিছোঁ। তেখেতৰ পৰা আমি আশীৰ্বাদ পাওঁ, ভৱিষ্যতে যাতে আৰু আমি ইয়াতে এনেকৈ নাম গুণ গাব পাৰোঁ, এখেতসকলৰ আমি সুখ দুখৰ খবৰ ল'ব পাৰোঁ। কাৰণ আমিও এদিন এনেকুৱা অৱস্থা হ'ম, আমাকো যেন কোনোবাই এনেকৈ চাই, সেই আশাৰে লৈ পেলাই আমি আহিছোঁ। আৰু এই গামোচাখন মই আটাইতকৈ বৃদ্ধজনক দিব বিচাৰিছোঁ। এখন ক্ষুদ্ৰ উপহাৰ হিচাপে এখন গামোচা দিম বুলি ভাবিছোঁ। আৰু যে আহিব পৰাকৈ এনেকৈ শক্তি দিয়ে আমাক, আহি থাকিব পাৰোঁ, এইটোৱে আৰু কামনা কৰিছোঁ। তেখেতেও আশীৰ্বাদ এটা ল'বলৈ বিচাৰিছে তাৰমানে। ঠিক আছে। বৃদ্ধ
তেখেতক দি দিয়া ठीक है बोलो मेरा नाम आशा तिवारी है। डांगरी को बोलो मेरा नाम आशा तिवारी है। मैं मानव ज्योति दास सोना ओल्ड एज होम का मैनेजर हूँ। मेरा नाम आशा तिवारी है और आज आमार आइता ढुकाइছিলে 29 जुलाई ढुकाइছিলে। আজি आइतार सकाम आছিলে तो আৰু आमार এনেও बहुत प्रॉब्लम चली आছিলে आश्रमत तो हिंदी में बोलूँ क्या कंफर्टेबल होगा? बोलो हिंदी में बोलो। मैं मानव ज्योति दास सोना ओल्ड एज होम की मैनेजर हूँ। तो हम लोग का ऐसा भी आश्रम में बहुत सारा प्रॉब्लम चल रहा है तो अभी ऐसा कोई सपोर्ट भी नहीं है, कुछ हेल्प भी नहीं है, लेकिन फिर भी आज नाम पार्टी का आंटी लोग ने आके हम लोग का इतना हेल्प किया। उन लोगों ने हम लोग का दादी लोगों के लिए, जो दादी का जो डेथ हुआ है संध्या देव, उनके लिए उन्होंने नाम कीर्तन बहुत अच्छे तरीके से किया और बहुत ही अच्छे से किया है। और उन्होंने अपना सारा काम छोड़ के आके फिर उन्होंने हमारे आश्रम के ऊपर इतना कुछ उन्होंने अपना टाइम दिया और दादी के आत्मा शांति के लिए उन्होंने बहुत अच्छे से श्रद्धांजलि भी दिया उन्होंने। और फिर अभी दादी लोग भी है भी और ऐसे भी दादी लोग अपना सब लोग अपना कीमती समय दिया है हमें और बहुत अच्छे से दादी के लिए किया है। और हम लोग इतना कैपेबल नहीं था कि हम लोग इतने अच्छे से नाम कीर्तन अभी कर सकते। हम लोग का फाइनेंशियल प्रॉब्लम भी बहुत चल रहा है और अभी बहुत प्रॉब्लम भी है, लेकिन इन लोगों का हम लोग मतलब हम दिल से शुक्रिया करते हैं कि सभी दादी लोग ने आके यहाँ पे आंटी लोग ने नाम कीर्तन पार्टी आके बहुत अच्छे तरीके से उन्होंने हम लोग का सपोर्ट किया है और हमें बहुत हेल्प भी किया उन्होंने। और बहुत दिल से उन लोग को एकदम धन्यवाद कि हम लोग का एक बहुत छोटा ही आश्रम है, इतना फेमस आश्रम भी नहीं है, लेकिन इस आश्रम में आने के बाद उन्होंने जो सपोर्ट किया हम लोगों को कि हम लोग बहुत मोटिवेट हुआ। और यहाँ के हम लोग के जो कुछ पड़ोसी लोग हैं, वो आंटी भी आया है, दीदी लोग भी आया है और बहुत अच्छे से हुआ। इतना हम लोगों ने उम्मीद भी नहीं किया था कि हम लोग का कीर्तन इतने अच्छे से होगा, क्योंकि हम लोगों ने इन लोग को कोई पैसा वैसा दे के भी नहीं बुलाया, कुछ करके भी नहीं बुलाया, बस हमने इनको अच्छे से गया जाके इनको बोला और उन लोगों ने हम लोग का बात सुन के उन लोगों ने आया है और हम लोग के आश्रम में बहुत अच्छे से उन्होंने नाम कीर्तन किया। थैंक यू। धन्यवाद धन्यवाद। কি ক'ব? সঁচাকৈ কিন্তু আপুনি যদি কি ক'ম আৰু এইখন আশ্ৰমৰ প্ৰথম আমাৰ বহুত প্ৰব্লেম চলি আছে। নেক্সট এই আইতাগৰাকীয়ে প্ৰথম ঢুকাইছে, আমাৰ 3 বছৰহে আছে আশ্ৰমখনত, কিন্তু তাৰপিছতে আমাৰ যিখিনি প্ৰব্লেমৰ কথা তেখেতে ক'লে সেইখিনি প্ৰব্লেমটো আমি আঁতৰাই ৰাখি আজি আইতাৰ ইমানখিনি কৰিম বুলি যে আমি তিনিজনী ছোৱালীয়ে ভবাই নাছিলোঁ, কাৰণ আমাৰ কোনো এতিয়া চেলেৰিও নাই হেৰিও নাই। তাৰ ভিতৰতে আমি এইখিনি 3 বছৰ চাকৰি কৰি বিনা চেলেৰিত কাম কৰিছোঁ, পাৰ্ট টাইমো কৰিছোঁ। তাৰ বাহিৰত আমি 2 ঘণ্টা পাৰ্ট টাইম কৰি সেইখিনি পইচা দি আমি চলাই আছোঁ আশ্ৰম। আৰু এতিয়ালৈকে মানুহ তেনেকৈ জড়িত হোৱা নাই, ডনেশ্যন আহি আছে তেনেকুৱাতে আইতা ঢুকাই। আৰু আমি পাঞ্জাবাৰী আইসকলক গৈ ক'লোঁ, মই আমাৰ পুৰণা চিনাকি আছিলে, আগতেও বহুতখিনি সহায় কৰিছে, সেইকাৰণে তেখেতৰ ওচৰতে গৈ পিনি জনালোঁ। আৰু সেইটো হিচাপত যে আজিৰ দিনত ইমান দূৰৰ পৰা আহি এইটো সময়ত আমাৰ মানে এনেকুৱা সহায় কৰিলে ভবাও নাছিলে যে ইমানখিনি আমি আগবাঢ়ি যাম কৰিবলৈ। আৰু বহুতখিনি ভাল লাগিছে, তেখেতে যিখিনি নাম কীৰ্তন কৰিলে বহুত ভাল লাগিছে। আৰু সেইকাৰণে আমাৰ ফালৰ পৰা এনেকুৱা দিবলৈ আমাৰ ওচৰত এতিয়া একোৱে নাই, পইচা পাতি বা একোৱে নাই। সেইকাৰণে আমাৰ আশ্ৰমৰ যোনখন মানে যদি দাস সোণা ওল্ড এজ হোমৰ গামোচা, সেইখনেৰে দিয়ে আমাৰ আইসকলক, এই 5গৰাকী আইসকলক আমি আদৰি জনাইছোঁ। এয়াই আমাৰ ফালৰ পৰা আৰু একো নাই। কি ক'ব আজি আপোনালোকক পাঞ্জাবাৰীৰ পৰা স্নেহময়ী আত্মসহায়ক গোট আৰু নাম দলে আহি আপোনালোকক শুভেচ্ছা জনাইছে, বস্ত্ৰ আৰু মিঠাই আগবঢ়াইছে, উৎসাহিত কৰিছে আপোনালোকক, আপোনালোকে কি ক'ব? তেখেতলোকে যে আহি যায় আমাক প্ৰিয় পদত দিছেহি, সেইটো আমি নথৈ আনন্দ পাইছোঁ। আনন্দ পাইছোঁ। এনেকৈয়ে যাতে সদায় আমাক খবৰ লয়, দিয়ক কিবা কিনি এসোপা আমাক যদি মাত আশা দি তেখেতলোকে খবৰো লয়হি নহয়, আমি তাতো সন্তোষ, বহুত নথৈ আনন্দ পাইছোঁ। আইতাই কি ক'ব আপুনি? আইতাই কথা আপুনি কি ক'ব? মই ক'ব খুজিছোঁ আপোনালোকে আহাতে অলপ ডাঙৰকৈ ক'ব দেই। আমাৰ এই বাইদেউহঁতক আহাতে আমাৰ যেনেকৈ আনন্দ লাগিছে, ভগৱান যেন আপোনালোকক চিৰদিন আনন্দ আৰু শান্তিত ৰাখে, এই মই আশীৰ্বাদ কৰিম। কি ক'ব বাইদেউ, কেনেকুৱা লাগিছে আজি? আজি খুব ভাল লাগিছে, বাইদেউসকলক পাই যেন মনত বেলেগ ধৰণৰ এটা আনন্দ হৈছে।
খুব ভাল লাগিছে তেওঁলোক যাতে সদায় আহিব নালাগে, মাজে মাজে আহি যাতে তেনেকৈ পদধূলা দিয়ে, আমাক যাতে একদম যেনে মানে আপোনালোকে যাতে আমাক অকণমান যাতে আহি কৰি মাত এষাৰ দিয়ে, হেৰি কৰি মিঠা মাত এটা দিলেও আমি শান্তি। আজি আপোনালোক আহিছে, ভাল লাগিছে যে এনেকুৱা আৰু যদি মানে মাজে মাজে যদি পাওঁ সঁচাই আমি আনন্দিত হ'ম। আৰু আমাৰ একো নালাগে, আপোনালোকক খালি পদধূলাটো লাগে। ধন্যবাদ বাইদেউ। কি ক'ব আপুনি? নমস্কাৰ। এই বাইদেউসকল অহাৰ কাৰণে বহুত আনন্দিত হৈছোঁ। মাজে মাজে আহি যেন আমাক আৰু অলপ আনন্দ দিয়ে, এষাৰ মাত দিলেতো আমি আনন্দিত হ'ম ন। আমাৰ থাকিও ল'ৰা থাকিও মানে একো বিচাৰ নকৰে, তেনেকুৱা ধৰণৰ আৰু আমি আজি ইয়াত কিয় থাকিবলগীয়া হৈছে। চবেইতো আশা কৰে ন নিজৰ ল'ৰা বা ছোৱালীৰ পৰা দিয়া। মোৰ বাৰু ছোৱালী নাই, ল'ৰাই আছে। ল'ৰাটো এতিয়া নাহে, মানে আহিলেও মানে একো নাই, একোতো খৰচ পাতি নিদিয়ে বা খবৰো মানে ফোনতো যোগাযোগ কৰিবলৈ টান পায়, এনেকুৱা ধৰণৰ। গতিকে আৰু কি ক'ম, নিজৰ বস্তুটো নিজেই জানো আৰু মনতে থকা হয়। মই এইখিনিতে এটা কথা ক'ম বাইদেউ, মই আপোনালোকক আটাইকেইটাই কিবা এটা বস্ত্ৰখন দিলোঁ, কিন্তু আমি তাৰে অৰিহণাটো দিয়া নাই। এইটো মই আপোনাৰ হাততে দিছোঁ। নহয়, মই দিয়া নাই, আপোনালোকেতো নিবিচাৰে, আপোনালোকে কেলৈ বিচাৰিব, একেলগে দিছোঁ। মোৰ মানে এজনে কেতিয়াবা খুচৰা নাই, কিন্তু আপোনালোকে এজনৰ হাতত দিছোঁ। আপোনালোকে খালি কিবা এটা আনি খাব বা কিবা এটা হেৰি কৰিব, সেইটো এজনৰ হাততে মই দিছোঁ না। নহ'লে বাইদেউ এজন আপুনি বস্ত্ৰদান যে কৰে তাত এটা টোপোলা দিব, তেখেতলোকে সেইটো দিছোঁ। 1 টকা হ'লেও দিব লাগে, মানে এই বস্ত্ৰৰ লগত। বাইদেউ নমস্কাৰ। কি ক'ব এই মানৱজ্যোতি দাস অল্ড এজ হোম, আপোনাৰ ল'ৰা আছিল, তেখেতৰ নামত এই অল্ড এজ হোমটো আপুনি আৰম্ভ কৰিছে, খুলিছে? কোনো নাই, মই অকলে। অলপ ডাঙৰকৈ ক'ব বাইদেউ। কোনো নাই, মোৰ হাজবেণ্ডে নাই, অকলে। গ'ল্ড মেডেলিষ্ট আছিলে, চিফ একাউণ্ট অফিচাৰ গ'ল্ড মেডেলিষ্ট আছিলে, শ্বিলঙত আছিলে। তাৰপৰা আহি ঘৰ বনালেহি। তাৰপৰাই ঘৰ মানে আপুনি এই সম্পূৰ্ণ এই গোটেই অল্ড এজ হোমটো সকলোখিনি আপুনি চোৱা চিতা কৰি আছে এতিয়া? চোৱা চিতা মানে আছে, সকলোখিনি আছে। না অল্ড এজ হোমক আপুনি গোটেই মানে মই গোটেইখিনি অকলে নোৱাৰোঁ নহয়, মই অকলে। কোনো নাই, একোতো নাই। আপুনি এই গোটেই ঠাইখিনি অন্তত আপুনি তেওঁলোকক দিছে আইতাহঁতৰ কাৰণে? এওঁলোকে আপোনালোকৰ মানে এখেতসকলে এতিয়া আপোনাৰ বন্ধু, আৰু এখেতসকলৰ লগতে আপুনি এই অল্ড এজ হোমৰ জৰিয়তে ইয়াতে একেলগে থাকি আপুনি জীৱন ভাল পাইছে আপুনি? ঠিক আছে, সেইটোৱে বিচাৰোঁ। ঠিক আছে। आंटी आप लोग जो आया है, ठीक है, आप लोग आज आया है, आप लोग को नहीं पता है कि क्या क्या हुआ यहाँ पे, लेकिन जो जितना हम बताए उतना ही आप लोग को पता चला है। सबसे इम्पोर्टेंट बात ये आश्रम जब से ओपनिंग हुआ है और अभी तक जितना भी यहाँ पे दुख सुख जितना भी प्रॉब्लम हुआ है, सब प्रॉब्लम यहाँ पे ये 2 केयर टेकर जो है ये दोनों ने ही सॉल्व किया है। क्योंकि यहाँ पे हम जनवरी में आके ज्वाइन किया, हमको कुछ भी नहीं पता था, लेकिन ये दोनों लड़की की वजह से ये मानस ज्योति दास सोना ओल्ड एज होम और यहाँ का जो ऑनर है सावित्री दास आंटी, ये लोग इन दोनों के वजह से ही है। ये आश्रम भी दादी लोगों के वजह, इन लोगों की वजह से ही चल रही है पूरा आश्रम। ये जितना मैनेजमेंट हो रहा है अभी खाना का, यहाँ का फल फूल जितना चीज़ सब ये दोनों ने किया है। यहाँ का मैनेजर है, पूरा सपोर्ट इन दोनों का है। इन दोनों का सपोर्ट की वजह से हम कुछ भी नहीं कर सकता था, और हम कोई भी कभी नहीं कर सकता है। अभी हम बस इस महीना तक है, इस महीने के बाद हम जाने वाला है यहाँ से, लेकिन ये दोनों लड़की इतना पावरफुल है, इतना ट्रस्ट किया जा सकता है इन लोगों पे कि इन लोग पूरा आश्रम अच्छे से चला लेगा। ये देखने के लिए ऐसे है, लेकिन ये भी पूरा बाहर का पूरा काम हैंडल करता है, पूरा मार्केटिंग। ये दीदी है, बहुत प्रॉब्लम यहाँ पे चला, रात को लड़का लोग आता है, हम लोग को धमकी देता है, जाता है, बहुत सारा प्रॉब्लम चला, लेकिन ये दीदी पूरा डट के रहा। ये दोनों बहुत वो है, और ये दोनों को मतलब हम सच में बोल रहे, बहुत दिल से बोल रहे हैं कि ये दोनों को हम भी गमछाना पहनना चाहता है। केयर टेकर है, लेकिन ये लोग केयर टेकर नहीं है, मैनेजर बस हम नाम का है। मेरा पूरा मैनेजमेंट ये दोनों ही संभाल रहा है, और ये दोनों ही अभी तक भी संभाल रहे हैं। तो ये दोनों को हम पूरा
हम चाहते हैं कि आपका हाथ से आंटी ये दोनों को आप मान सम्मान से दीजिए, पहनाइए गमछा हम लोग का माना ज्योति दास सोना ओल्ड एज होम का, और ये दोनों को इतना आशीर्वाद दीजिए कि हम लोग खूब आगे बढ़े। ये आश्रम जैसे चलाया है, ये आश्रम ये दोनों और आगे तक लेके जाए। जितना गरीब, जितना माँ बाप को अपना बेटा बेटी नहीं देख सकता है, जितना छोड़ देता है, रास्ते में छोड़ देता है, मरने के लिए छोड़ देता है, इन दोनों का मम्मी पापा कोई नहीं है, लेकिन इन लोग दादी को ला के यहाँ पे सेवा करके अपना माँ बाप का दर्जा देके मान सम्मान इज्जत एक श्रद्धा, जो श्राद्ध होता है वही बेटा करता है अपना मम्मी का या खुद का बेटी। लेकिन ये दीदी उसका कुछ भी नहीं है दादी का, लेकिन इन्होंने मुख अग्नि दिया, इन्होंने दादी का श्राद्ध करवाया, इन्होंने आज पूरा 11 दिन ये दीदी बिना कुछ खाए पिए सिर्फ चाय और बस पानी पी रहा है, और वैसे करके ये दीदी पूरा आज नानी का पूरा श्रद्धा आज यहाँ पे जाकर पूरा पुण्य अच्छे तरीके से दादी दीदी ने किया है। तो ये दीदी को तो हम सच में बोला सोना दी आप जितना किया है बहुत ज़्यादा आप किया है, बहुत ज़्यादा आपका जितना केयर टेकर यहाँ पे कोई भी केयर टेकर आके रहेगा भी नहीं, और कोई भी आश्रम में ऐसा केयर टेकर नहीं है। सच में बहुत प्राउड फील करता है कि हम आप लोग का साथ रह के जितना दिन रहा बहुत अच्छे से काम किया, और आप लोग का सपोर्ट की वजह से आज सब कुछ हो भी रहा है। और यहाँ जितना पड़ोसी है, नेबर है, सब ये दीदी का मुँह देख के ही यहाँ पे आता है, ऑनर के लिए कोई नहीं आता है, सब ये दोनों के लिए ही आता है यहाँ पे। जितना आंटी लोग आया है, चाहे बाकी लोग हेल्प कर रहा है, सब ये दोनों के लिए आया है सब कुछ। तो आंटी आप इनको बिकी आंटी गम सको तो इसे आप आंटी आप इनको गमछा पहनाइए ये दोनों को ही, और आंटी इतना आशीर्वाद दीजिए कि लोग खूब आगे तक बढ़ के जाएगा, खुद का आश्रम ये लोग एकदम खड़ा कर ले। स्वर्ণ ভালে আছা? তোমাক মই বহুত দিন আগৰ পৰা জানো। তোমালোকৰ এই ওল্ড এজ হোমখন প্ৰথমতে মা কামাখ্যা ওল্ড এজ হোম বুলি পাঞ্জাবাৰীতে আছিলে, তাৰ পৰা ইয়ালৈ আহিলা, মাজতে বহুত কিবা কিবি হ'ল, তথাপিতো সেই যুদ্ধৰ মাজতো জীয়াই আছা আৰু থাকিবা বুলি পণ কৰিছা। নিজৰ পিতৃ মাতৃ নাই, তথাপিতো আনৰ পিতৃ মাতৃক পোহপালন কৰি আছা। এয়া কি আচৰিত কথা। তুমি নিজে মাউৰা, কিন্তু ল'ৰা ছোৱালী থকা পিতৃ মাতৃক তুমি শুশ্ৰূষা কৰিছা। লাগে তোমাক শুশ্ৰূষা কৰিবলৈ, কিন্তু তুমি শুশ্ৰূষা কৰি আছা। তাৰ কাৰণে তোমাক অশেষ ধন্যবাদ। প্ৰভু ভগৱন্তই তোমাক অপাৰ শক্তি দিয়ক, সেই কামনাৰে অপাৰ শক্তি দিয়ক। আৰু আমাৰ টুলটুলি বা দেখাতহে এনেকুৱা, কিন্তু এওঁৰ বাহুবলী বুলি ক'ব পাৰি, বহুত এক্টিভ। য'তে যাব লাগে ত'তে যায়, দিনত যায়, ৰাতি যায়, ভয় নাই, ভিত নাই, কিন্তু ইমান মানে এই অনাথ মানে মহিলাসকলৰ কাৰণে খাটিব পাৰে, মানে বৰ্ণাই পেলাই ভাষাৰে শেষ কৰিব নোৱাৰি। আমি নিজ চকুৰে দেখিছোঁ, অত্যন্ত কষ্ট কৰি শুশ্ৰূষা কৰে, আৰু তেওঁলোকৰ মৰমতে ওচৰ চুবুৰীয়াই নিশ্চয় আহিব আৰু সহায় সহযোগিতা কৰিব। ওল্ড এজ হোমখনত সকলোৱে আশীৰ্বাদ কৰিব। আমাৰ গোটেই নামৰ দলৰ পৰা ফালৰ পৰা আশীৰ্বাদ থাকিল। প্ৰভু ভগৱন্তই দুইজনকে শক্তি দিয়ক আৰু শৰীৰ সুস্থ হৈ থাকক, দেহ মন ভালে থাকক, বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰি আইতাসকলক শুশ্ৰূষা কৰিব পৰা। কৃষ্ণ 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 কৃষ্ণ।